পৃথিৱীৰ আকৃতিৰ বিষয়ে আমি আগতে যথেষ্টখিনি আলোচনা কৰিছোঁ। এতিয়া আমি আহোঁ পৃথিৱীৰ অৱয়ৱৰ বিষয়ে। অৱয়ৱ বুলি ক'লে আমি কি বুজি পাওঁ? মানুহে সচৰাচৰ কয় যে চাচোন তাৰ অৱয়ৱটো কেনেকুৱা। তাৰমানে তাৰ গাৰ গঠন, কাপোৰ কানি, দাড়ি, চুলি, মুখৰ ভাঁজ, এইবিলাক গোট খাই পেলাই সেই মানুহটোৰ এটা অৱয়ৱ সৃষ্টি হৈছে। আৰু এই অৱয়ৱটো পৃথিৱীৰ উপৰিভাগৰ যিটো অৱয়ৱ, উপৰিভাগৰ যিটো অৱস্থা, এই অৱস্থাটোকে কোৱা হয় পৃথিৱীৰ অৱয়ৱ। এই অৱয়ৱটো সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে যে পৃথিৱীখনৰ বৰ্তমান যিটো অৱস্থা, সেই অৱস্থাটো একেদিনাখনে সৃষ্টি হোৱা নহয়। পৃথিৱীখন প্ৰথম অৱস্থাত অত্যন্ত গৰম ধূলিময় অৱস্থাত আছিল। সেই ধূলিময় অৱস্থাৰ পৰা পৃথিৱীখন লাহে লাহে ঠাণ্ডা হৈ বৰ্তমান অৱস্থা পাইছে। কিন্তু যেনেকৈ আলুগুটি এটা জুইত পৰাৰ পাছত তাৰ বাকলিটো সতৰা হৈ যায়, বাকলিটো সহজে ঠাণ্ডা হয়, উপৰিভাগটো সহজে ঠাণ্ডা হয়, কিন্তু ভিতৰ ভাগটো সহজে ঠাণ্ডা নহয়। ঠিক তেনেকৈ পৃথিৱীখনৰ এই গোলাকাৰ অৱয়ৱটোৰ ভিতৰৰ যিখিনি অংশ এতিয়াও অত্যন্ত উত্তপ্ত অৱস্থাত আৰু গলিত অৱস্থাত আছে। কিন্তু বাহিৰৰ যিটো খোলা, এই খোলাটোহে যথেষ্ট টান হৈছে। এই খোলাটোৰ ভিতৰতে খোলাটো গঠন হওঁতে দুটা প্ৰক্ৰিয়া এটা হৈছে। এটা হৈছে বাহ্যিক প্ৰক্ৰিয়া আৰু এটা হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া। পৃথিৱীখন এনেকৈ ঠাণ্ডা হৈ যাওঁতে কিছুমান ক্ষেত্ৰত ঠায়ে ঠায়ে একোখন প্লেট বা একোটা স্তৰীভূত হৈ পেলাই ঠাণ্ডা হৈছে। আৰু এই স্তৰবিলাকে এটা সময়ত এখন প্লেটৰ দৰে কাম কৰিছে। আমি যদি চিত্ৰত চাওঁ দেখা পাম যে পৃথিৱীৰ উপৰিভাগটো প্ৰধানকৈ 7খন প্লেটেৰ দ্বাৰা আবৃত হৈ আছে। তাতোতকৈ আচৰিত কথা যে পৃথিৱীখনৰ গোটেই ভূমিভাগ, গোটেই মাটিখিনি এটা সময়ত এটা থোপ হৈ একে জেগাতে আছিলে। আৰু কালক্ৰমত সেই মাটিভাগ ভাগ ভাগ হৈ আঁতৰি আঁতৰি গৈ আছে। আমাৰ ভাৰতবৰ্ষখন এটা সময়ত আফ্ৰিকা মহাদেশৰ লগত লগ লাগি আছিলে। কিন্তু লাহে লাহে সেই ভাৰতবৰ্ষখন আফ্ৰিকা মহাদেশৰ পৰা আঁতৰি আহি তাৰ মাজত প্ৰশান্ত মহাসাগৰখন সোমাই গৈছে আৰু ভাৰতবৰ্ষখন লাহে লাহে উত্তৰ দিশলৈ গতি কৰি গৈ আছে। আৰু যাৰ ফলত আমাৰ হিমালয় পৰ্বতটো সৃষ্টি হৈছিলে। আৰু এই হিমালয় পৰ্বতটো এটা সময়ত সাগৰৰ তলিত আছিলে। আৰু তাৰ বিভিন্ন প্ৰমাণ আমি পৰ্বতৰ বিভিন্ন শিলবিলাক চালেই আমি দেখা পাম যে তাত স্তৰীভূত হৈ আছে। গেদীয় শিল, ৰূপান্তৰিত শিল স্তৰীভূত হৈ পেলাই সেই বৰ্তমানৰ শিলবিলাক গঠন হৈ আছে। পৃথিৱীৰ উপৰিভাগে তাপ বিকিৰণ কৰি থকাৰ বাবে ইয়াৰ উপৰিভাগটো ঠাণ্ডা হৈ গৈছে। আৰু আমি জানো যে কোনো বস্তু ঠাণ্ডা হৈ গ'লে সি সংকুচিত হয় আৰু উত্তপ্ত অৱস্থাত সি প্ৰসাৰিত হয় বা ডাঙৰো হৈ যায়। ঠিক সেইকাৰণে এই ওপৰৰ ভাগটো যেতিয়া সংকুচিত হৈ আহিছে, কোচ খাই গৈছে, কোচ খাই যাওঁতে ইয়াৰ উপৰিভাগত বিভিন্ন ধৰণৰ ভাঁজ আমি দেখা পাওঁ। যেনেকৈ আলুগুটিটোৰ ওপৰত ভাঁজটো থাকে, ঠাণ্ডা হৈ যোৱাৰ লগে লগে ছালখন সতৰা পৰি পেলাই ভাঁজ হৈ যায়। ঠিক তেনেকৈ পৃথিৱীৰ উপৰিভাগটো তেনেকুৱা ভাঁজ হৈ গৈছে। তাৰোপৰি ইয়াৰ বতাহ, বৰষুণ আদিয়ে প্ৰাকৃতিক ঘটনাই উপৰিভাগৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱাৰ বাবে এই উপৰিভাগটোৰ বিভিন্ন ধৰণৰ গঠন হৈছে। এইবিলাক হৈছে বাহ্যিক কাৰণ। আনহাতে আভ্যন্তৰীণ কাৰণৰ কথা কৈছোঁ যে আভ্যন্তৰীণ কাৰণ কৈছোঁ অলপ আগতে কৈ গৈছোঁ যে প্লেটৰ দ্বাৰা গঠিত। সেই প্লেটবিলাক গতিশীল। ইখন প্লেটৰ লগত সিখন প্লেট কোনো ক্ষেত্ৰত এখনৰ পৰা আনখন আঁতৰি গৈছে, কোনো ক্ষেত্ৰত প্লেটবিলাক ইখনৰ ওপৰত সিখন উঠি গৈছে,
আৰু কোনো ক্ষেত্ৰত দুখন প্লেটৰ ইখনৰ তলেদি সিখন সোমাই যাওঁতে সিহঁতৰ মাজত ঘঁহনি খাইছে। আৰু এনেকুৱা ঘঁহনি খোৱাৰ ফলত পৃথিৱীৰ উপৰিভাগত ভূকম্পন বা ভূমিকম্পৰ সৃষ্টি হয়। আৰু এনেকুৱা ভূমিকম্পৰ ফলত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অংশ কেতিয়াবা তললৈ খহি পৰে, কেতিয়াবা ওপৰলৈ উঠি যায়। এনেকুৱা ধৰণৰ ভূ অৱয়ৱটোৰ বৰ্তমান সৃষ্টি হৈছে। পৃথিৱীৰ উপৰিভাগটো যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে তাত বিভিন্ন অংশৰ দ্বাৰা গঠিত। যেনে পৃথিৱীৰ আটাইতকৈ ওখ যিটো ভূমিভাগ জোঙা, সেই অংশটো কয় পৰ্বত। আৰু এই পৰ্বত, পাহাৰ বা সমভূমি, মালভূমি এই গোটেই কথাবিলাক নিৰ্ভৰ কৰিব সাগৰ পৃষ্ঠৰ উচ্চতাৰ ওপৰত। সাগৰ পৃষ্ঠৰ পৰা যদি বেছি ওখ হৈ আছে, বেছি ওপৰলৈ আছে, তেতিয়াহ'লে তাক ক'ব পৰ্বত। আৰু এই পৰ্বততকৈ অলপ চাপৰ যি অংশ শিলাময় ঠাই, সেই অংশটোক কয় পাহাৰ। ঠিক পাহাৰ আৰু পৰ্বতৰ পৰা নদীসমূহ বৈ আহিছে। এই নদীসমূহে পানী ক'ৰ পৰা পায়? পৰ্বত বা পাহাৰৰ ওপৰত হোৱা বৰষুণৰ পানীভাগ ওখ ঠাইৰ পৰা তললৈ বাগৰি আহে। তাৰোপৰি যেতিয়া পৰ্বত বা পাহাৰবিলাক বেছি ওখ হয়, তেতিয়াহ'লে তাৰ ওপৰচোৱা অত্যন্ত ঠাণ্ডা হয়। আৰু ঠাণ্ডা হোৱাৰ বাবে তাত কিছুমান পানী গোট মাৰি বৰফ হৈ থাকে। আৰু এই বৰফবিলাকক কয় হিমবাহ। এই হিমবাহবিলাক গলি পেলাই পানী হয়, নদীৰ লগত, নদীৰ বুকুত মিলি যায়। আৰু সেই নদীবিলাককে বিভিন্ন ঠাই ঘূৰি পকি আহি সমভূমিৰ মাজেদি আহি সাগৰ, মহাসাগৰ বা ডাঙৰ নদীত পৰেহি। সেই নদীবিলাকে পানীৰ লগত বিভিন্ন বস্তু, আৱৰ্জনা, গছ-গছনি, জাবৰ-জোথৰ আদি উটুৱাই লৈ আহে। এনেদৰে লৈ অহা জাবৰ-জোথৰবিলাক কেতিয়াবা নদীৰ দাঁতিত, নদীৰ মাজত একোটা চাপৰি তৈয়াৰ কৰে। আৰু এই চাপৰিবিলাক কালক্ৰমত মানুহৰ বসতিৰ উপযোগী হৈ পৰে। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী, আমাৰ ব্ৰহ্মপুত্ৰ নদীত আমি সকলোৱে জানো। ঠিক তেনেকুৱা দ্বীপ বা চাপৰি বিভিন্ন ঠাইত নদীৰ মাজত পোৱা যায়। আৰু এনেকুৱা জাবৰবিলাক নি পেলাই যেতিয়া নদীখন সাগৰ, মহাসাগৰ বা ডাঙৰ হ্ৰদৰ সন্মুখত পৰেগৈ, তেতিয়াহ'লে সেই পৰাৰ ঠাইত এই জাবৰ-জোথৰবিলাকৰ একোটা দ'ম সৃষ্টি হয়। আৰু এই দ'মবিলাকেদি সিহঁতৰ গতিপথত বাধাৰ সৃষ্টি কৰে। আৰু শেষত গৈ পেলাই তাত আন এটা দ্বীপৰ সৃষ্টি হয়। আৰু এনেধৰণে নদীৰ মোহনাত, যি ঠাইত নদীখন পৰেগৈ, সেই ঠাইটোকে কয় নদীৰ মোহনা। এই মোহনাত সৃষ্টি হোৱা দ্বীপবিলাকক কয় ব-দ্বীপ। যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু গংগা, এই দুয়োখন নদী একেলগ হৈ পেলাই বাংলাদেশত যেতিয়া পৰিছেগৈ, তেতিয়াহ'লে তাৰ ওচৰত থকা যিটো দ্বীপ, ব-দ্বীপ, সেইটো কয় সুন্দৰবন ব-দ্বীপ। সেইটো যথেষ্ট ডাঙৰ আৰু সেই দ্বীপটোৰ যথেষ্ট সাৰুৱা হয়। যেতিয়া পৰ্বত, পাহাৰ বা কোনো হ্ৰদৰ পৰা বৈ অহা পানীভাগ এখন ডাঙৰ নদীত পৰেহি, তেতিয়াহ'লে তেনেকুৱা নদীবিলাকক কয় উপনদী। আনহাতে আমি সাগৰ, মহাসাগৰৰ বিষয়ে আমি যথেষ্ট আলোচনা কৰিছোঁ। আন এবিধ সাগৰক আমি পাওঁ যে উপসাগৰ। যেতিয়া কোনো সাগৰৰ তিনিফালৰ মাটিভাগ থাকে আৰু এফালেহে সৰহীয়াকৈ পানী থাকে, বা কোনো সাগৰৰ তিনিটা অংশ বা তিনিটা দিশ যদি মাটিৰে আৱৰি থাকে, তেন্তে তেনে সাগৰক ক'ব উপসাগৰ। যেনেকৈ বংগোপসাগৰ, বংগ উপসাগৰ, তাক কয় বংগোপসাগৰ। ঠিক সেইদৰে হ্ৰদ, যি বহল পানীভাগৰ চাৰিওফালৰ মাটিয়ে আগুৰি থাকে,
তাকে কয় হ্ৰদ। হ্ৰদবিলাক বেছিভাগৰে পানীবিলাক লুণীয়া হয়, তাৰমানে নিমখীয়া হয়। আৰু এই হ্ৰদতকৈ সৰু অংশটোক কয় বিল, বিলতকৈ সৰুটোক কয় পুখুৰী, পুখুৰী অৱশ্যে মানুহে খান্দে। তাতকৈ সৰু হ'ল নাদ। তাৰমানে এই পানীভাগক আমি তাৰ আকাৰ অনুসৰি আমি বেলেগ বেলেগ নাম দিম। সেইদৰে চাৰিওফালে পানীৰে আৱৰি থকা যি ভূমিভাগ বা মাটিভাগ, সেই মাটিভাগক কয় দ্বীপ। নদীত দ্বীপ পোৱা যায়, ঠিক সেইদৰে সাগৰত সাগৰত দ্বীপ পোৱা যায়। এই দ্বীপবিলাকত কিছুমান দ্বীপ যথেষ্ট ডাঙৰ ডাঙৰ, যেনেকৈ অষ্ট্ৰেলিয়া মহাদেশখনে এখন দ্বীপ মহাদেশ, গোটেইখনেই এখন দ্বীপ, তাৰ চাৰিওফালে পানীৰে আৱৰি আছে। পৰ্বত বা পাহাৰৰ বিষয়ে আমি পাতিছিলোঁ, কিন্তু পৰ্বত বা পাহাৰবিলাক কেনেকৈ গঠন হয়? পৰ্বত বা পাহাৰবিলাক গঠন হোৱাৰ প্ৰধানকৈ আমি তিনিটা পাইছোঁ। এটা হৈছে আগ্নেয়গিৰি উদগীৰণৰ ফলত লাভা, মেগমা গোট মাৰি পৰ্বত বা পাহাৰৰ সৃষ্টি কৰে। আগ্নেয়গিৰি উদগীৰণ মানে কিনো? মই আগতে কৈছোঁ যে পৃথিৱীৰ ভূভাগত যথেষ্ট উত্তপ্ত অৱস্থাত কিছুমান শিলৰ গলিত অৱস্থাত আছে, আৰু পৃথিৱীৰ উপৰিভাগৰ কিছুমান দুৰ্বল অংশইদি সি কেতিয়াবা বাহিৰলৈ ওলাই আহে। আকৌ কৈছোঁ যে প্লেটবিলাকৰ মাজত হোৱা সংঘৰ্ষ বা প্লেটবিলাকৰ মাজত হোৱা খুন্দাৰ ফলত পৃথিৱীৰ দুৰ্বল অংশইদি সেই মেগমা বাহিৰলৈ ওলাই আহে, আৰু বাহিৰলৈ ওলাই আহি খুব জোৰত, যিহেতু ওপৰৰ ফালৰ পৰা চাপ দি থোৱা আছে, সেইকাৰণে ভিতৰত যথেষ্ট চাপ পৰি আছে, এই চাপৰ কাৰণে সিহঁতি খুব জোৰত বাহিৰলৈ ওলাই আহে। সেই গলিত পদাৰ্থবিলাক, তাত ধোঁৱা আৰু গলিত অৱস্থাত থকা শিল ওলাই আহে। যেতিয়া সেইবিলাক ঠাণ্ডা হয়, তেতিয়াহ'লে একোটা একোটা প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ সৃষ্টি হয়। এনেদৰে সৃষ্টি হোৱা পাহাৰ বা পৰ্বতক কয় আগ্নেয় পৰ্বত। ঠিক তেনেকৈ যেতিয়া প্লেটৰ ইখন আৰু সিখন প্লেটৰ মাজত খুন্দা খাই পেলাই বা ইখনে সিখনক ঠেলি ঠেলি ওপৰলৈ দাঙি দিয়ে, তেতিয়াহ'লে তাত আকৌ পৰ্বত বা পাহাৰৰ সৃষ্টি হয়। আৰু এনেকুৱা পাহাৰৰ একোটা লানি বা পৰ্বতৰ একোটা লানিক পৰ্বতমালা বুলি কয়। এতিয়া আমাৰ হিমালয় পৰ্বতমালা প্ৰায় ৩,০০০ কিলোমিটাৰ ব্যাপী আছে। ই দুখন প্লেটৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে, বা দুখন প্লেটৰ মাজত যিটো লগ লাগি পেলাই সিহঁতে ওপৰলৈ দাং খাই গৈ আছে। আৰু ঠিক সেইদৰে হিমালয় পৰ্বতটো দিনক দিনে দাং খাই ওপৰলৈ উঠি গৈ আছে। এনেধৰণৰ যিবিলাক পৰ্বত সৃষ্টি হয়, সেই পৰ্বতবিলাকক কয় ভংগীল পৰ্বত। আৰু এক ধৰণৰ পৰ্বতৰ সৃষ্টি হয়, সেই পৰ্বতবিলাক হৈছে কি, যে এনেকুৱা প্লেটৰ কেতিয়াবা ঘঁহনি খোৱাৰ ফলত বা কেতিয়াবা ভিতৰত সিহঁতৰ এটা অংশ হঠাতে তললৈ খহি পৰে বা এটা অংশ ওপৰত থাকি যায়। এই এনেকুৱা ওপৰত থাকি যোৱা যিটো অংশ, এই অংশটোকে কয় স্তূপ পৰ্বত। আৰু যিটো তলত থাকি যায়, সেইটোক দুটা পৰ্বতৰ মাজৰ সেই অংশটোক কয় গ্ৰস্ত উপত্যকা। পৰ্বত বা পাহাৰবিলাক ঢালযুক্ত, ওখ আৰু শিলাময় ঠাই। আৰু সেই শিলাময় ঠাই হোৱাৰ কাৰণে আৰু পৃথিৱীৰ ভূপৃষ্ঠ বা জলপৃষ্ঠ, সাগৰ পৃষ্ঠৰ পৰা বহুত ওপৰত থকাৰ কাৰণে তাত অক্সিজেনৰ পৰিমাণ যথেষ্ট কম পোৱা যায়, আৰু তাত যাতায়াতৰ সুবিধা নাইকিয়া। সেইকাৰণে সেই অঞ্চলবিলাকত সেই ডাঙৰ ডাঙৰ পৰ্বত বা পাহাৰৰ ওপৰত মানুহৰ জনবসতি বহুত কম। কিন্তু এই পাহাৰবিলাকত বা পৰ্বতবিলাকত যথেষ্ট পৰিমাণৰ বনজ সম্পদ পোৱা যায়, মণিক পোৱা যায়, আকৰ পোৱা যায়, যাৰ ফলত আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক আমি আহৰণ কৰিব পাৰোঁ। ঠিক সেইদৰে এই পৰ্বত বা পাহাৰত থকা বিভিন্ন গছ গছনি, ঔষধি গছ গছনি, এইবিলাকে আমাৰ জীৱন ধাৰণত যথেষ্টখিনি সহায় কৰি আহিছে। কিন্তু তুলনামূলকভাৱে সমভূমিতকৈ পাৰ্বত্য অঞ্চলত
জীৱন নিৰ্বাহক যথেষ্ট কষ্টকৰ হোৱাৰ বাবে মানুহে তাত বসতি খুব কম কৰিবলৈ বিচাৰে। পাহাৰ বা পৰ্বতৰ ওপৰত মানুহে ইচ্ছা অনুযায়ী শস্য কৰিব নোৱাৰে। ঘৰ দুৱাৰ সজাৰ সমস্যা আছে। বনৰীয়া জীৱ জন্তুৰ পৰা নিৰাপত্তাৰ কথা আছে। এই সকলোবিলাক বিষয় বিবেচনা কৰি পেলাই মানুহে তেনেকুৱা অঞ্চলত জনবসতি যথেষ্ট কম হয়।